নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ লেচন নম্বৰ আমাৰ কি আছে 6। পাঠটোৰ নাম হ'ল কলা। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই পাঠটিৰ যিবিলাক পাঠভিত্তিক কুৱেশ্যন আছে আৰু যিবিলাক আমাৰ প্ৰশ্নাৱলীত কুৱেশ্যন আছে সকলোখিনি মই লৈ আহিছোঁ তোমালোকৰ কাৰণে অতি সহজ আৰু অতি চমুকৈ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে বাকী ভিডিঅ'বিলাক তোমালোকে পাই যাবা। অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আছে সকলোখিনি মই লৈ আহিছোঁ, তোমালোকে ভিডিঅ'টো গোটেইখিনি চাই থাকা। প্ৰথমত দি আছে আমাৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰ। 1 নম্বৰ কি দি আছে, কলা কি? ইয়াৰ উত্তৰত দি আছে কি, নিৰ্দিষ্ট একোটা কাম কৰা একে উৎপত্তি গঠন আৰু আকৃতিযুক্ত কোষৰ সমষ্টিকে কলা বোলা হয়। 2 নম্বৰত দিয়া আছে বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি? উত্তৰত দিয়া আছে বহুকোষী জীৱৰ ক্ষেত্ৰত ভিন ভিন কলাই ভিন ভিন কাম কৰে। একোটা নিৰ্দিষ্ট কাম কৰিবলৈ কলাসমূহে নিৰ্দিষ্ট বৈশিষ্ট্য লাভ কৰে। সাধাৰণতে একোবিধ কলাই একোটা সুকীয়া কাম সম্পন্ন কৰে, যদিও একোটা উমৈহতীয়া কামৰ বা কেইবা প্ৰকাৰৰ কলাৰ সম্বন্ধ ঘটে আৰু সেয়েহে জীৱদেহত একোটা অংগৰ গঠনত একাধিক কলা জড়িত থাকে। তাৰপিছত 1 নম্বৰত কি দিয়া আছে, বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা। উত্তৰত কি দিয়া আছে, সৰল কলা 3 প্ৰকাৰৰ। যেনেকুৱা ক নম্বৰত দিয়া আছে প্ৰেৰণ কাইমা, খ নম্বৰত দিয়া আছে কলেন কাইমা আৰু স্কৰেন কাইমা। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 2 কি দি আছে, অগ্ৰান্ত ভাজক কলা ক'ত পোৱা যায়? ইয়াৰ উত্তৰটো হ'ব অগ্ৰাস্ত ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে আগ অংশত পোৱা যায়। 3 নম্বৰত কি দি আছে, কেনেবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে? এইটো হ'ব স্কৰণ কাইমা কলাই। 4 নম্বৰত কি দি আছে, ফ্ল'ৰেম কলা কিহেৰে গঠিত? উত্তৰ দি আছে ফ্ল'ৰেম কলা 4বিধ কোষেৰে গঠিত। যেনেকুৱা ক নম্বৰত দি আছে চালনী নলিকা, খ নম্বৰত দিছে সংগী কোষ, গ নম্বৰত দিছে ফ্ল'ৰেম তন্ত্ৰ আৰু ঘ নম্বৰত দি আছে ফ্ল'ৰেম প্ৰেন কাইমা। তাৰপিছত প্ৰশ্নবোৰ কি দি আছে আমাৰ চোৱা তোমালোকে। 1 নম্বৰত দি আছে আমাৰ দেহৰ চলনত ব্যৱহাৰ হোৱা কলাবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব আমাৰ পেশী কলা। 2 নম্বৰত দি আছে স্নায়ু কোষ দেখিবলৈ কেনেকুৱা? ইয়াৰ উত্তৰখিনি হ'ব স্নায়ু কোষ প্ৰাণী দেহৰ আটাইতকৈ দীঘল কোষ। এই দুটা প্ৰধান ভাগত বিভক্ত, দেহকোষ আৰু স্নায়ু প্ৰবৰ্ধ। তাৰপিছত 3 নম্বৰত কি দি আছে হৃদপেশীৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ দিয়া আছে হৃদপেশীৰ বৈশিষ্ট্য। 1 নম্বৰত দিয়া আছে আমাৰ ইয়াৰ তন্ত্ৰবৰ শাখা বিশিষ্ট চুঙাকৃতিৰ আৰু একে কোষ কেন্দ্ৰৰ। 2 নম্বৰটো হ'ব এইবোৰ অনৈচ্ছিক পেশী। তাৰপিছত আমাৰ 4 নম্বৰত কি দি আছে এৰিওলাৰ কলাৰ কাৰ্যসমূহ কি কি? ইয়াৰ উত্তৰটো হ'ব কি আমাৰ ই দেহৰ অভ্যন্তৰৰ অংগবোৰক ঘৰ্ষণ আঘাত আদিৰ পৰা ৰক্ষা কৰে। এই কলাত জমা হোৱা চৰিয়ে প্ৰাণীৰ সঞ্চিত শক্তিৰ ভঁৰাল আৰু শৰীৰৰ তাপৰোধী কলা হিচাপে কাম কৰে। তাৰপিছত আহিলে আমাৰ অনুশীলনীৰ কুৱেশ্যনখিনি। প্ৰথমত কি দিয়া আছে আমাৰ কলাৰ সংজ্ঞা দিয়া। এইটো কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট আছে। কলা কাক বোলে বা কলাৰ সংজ্ঞা দিয়া একেটা কুৱেশ্যন। জীৱৰ কোষৰ আকৃতি
আকাৰ উৎপত্তি স্থান আৰু কাৰ্যৰ ফলৰ পৰা একে গুণ বিশিষ্ট তেনে কোষবিলাকৰ সমষ্টিক একেলগে কলা বোলে। 2 নম্বৰত দিয়া আছে কি উপাদানেৰে জাইলেম কলাবিলাক গঠিত নাম লিখা। ইয়াৰ উত্তৰ হ'ব 4 প্ৰকাৰৰ কোষেৰে জাইলেম কলা গঠিত। সেইবোৰ হৈছে ট্ৰেকাইট, খ নম্বৰ হৈছে নলিকা বা ট্ৰেকিয়া, গ নম্বৰ হৈছে কাষ্টতন্ত্ৰ বা জাইলেম তন্ত্ৰ, ঘ নম্বৰ হৈছে জাইলেম প্ৰেৰণ কাইমা। 3 নম্বৰত কি দিয়া আছে উদ্ভিদৰ সৰল কলা জটিল কলাতকৈ কেনেদৰে পৃথক। ইয়াত তোমালোকৰ পৃথকটো দিয়া আছে, তোমালোকে ভালকৈ চাই ল'বা। চাৰ্টটো ইয়াত দিয়া আছে, যিকেইটা সৰু সৰু হয় তোমালোকে সেইকেইটা পঢ়ি ল'বা। যেনেকুৱা এইটো পঢ়িব পাৰা তোমালোকে, এইটো সৰু আছে, ভালকৈ পঢ়ি ল'বা। তাৰপিছত আমাৰ কি হ'ল 4 নম্বৰ কুৱেশ্যন কি দি আছে কোষবেৰৰ ওপৰৰ ভিত্তি কৰি প্ৰেৰণ কাইমা, কলেন কাইমা আৰু স্কলেন কাইমাৰ মাজত থকা পাৰ্থক্য দাঙি ধৰা। ইয়াৰ উত্তৰটো দিয়া আছে আমাৰ, উত্তৰটো এইটো হ'ব উত্তৰ, তোমালোকে চোৱা, যিটো ইজি হয় তোমালোকে সেই 3টা পঢ়ি ল'বা। তাৰপিছত আমাৰ 5 নম্বৰত কি দিয়া আছে পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি। উত্তৰ দিয়া আছে পত্ৰৰন্ধ্ৰৰ কাম ইয়াৰ মাজেৰে বায়ুমণ্ডলীয় গেছৰ আদান প্ৰদান হয়। 2 নম্বৰটো হ'ব ইয়াৰ মাজেৰে বাষ্পমোচন প্ৰক্ৰিয়া সংঘটিত হয়। 6 নম্বৰটো কি হ'ব আমাৰ প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহ কি। উত্তৰটো হ'ব পেশী কলা। তাৰপিছত আমাৰ কি আহিল 7 নম্বৰত নিউৰন দেখাত কেনেকুৱা। নিউৰনটো আমাৰ দেখাত কেনেকুৱা, এইটো হ'ল আমাৰ নিউৰন। তোমালোকে চোৱা, এনেকুৱা চিত্ৰ মই তোমালোকৰ কাৰণে চিত্ৰটো লৈ আহিছোঁ, তোমালোকে চাই ল'বা। 8 নম্বৰত দিয়া আছে হৃদপেশীৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। এইটো আমি আগতে পাইছোঁ প্ৰথমতে। হৃদপেশীৰ বৈশিষ্ট্য তোমালোকে চাই ল'বা, সৰু সৰু আছে, ইমান ডাঙৰ নহয়। এইটো তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হ'ব। এবাৰ তোমালোকে এইটো চাই ল'বা, সৰু সৰু আছে, বেছি ডাঙৰ নহয়, 2 এবাৰ পঢ়িলে মুখস্থ হৈ যাব। 9 নম্বৰত কি দিয়া আছে এৰিওলাৰ কলাৰ কাৰ্যসমূহ কি। উত্তৰ দিয়া আছে এই কলা আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰি আৰু কলাৰ ক্ষম মেৰামত কৰে। তাৰপিছত আমাৰ 10 নম্বৰত কি দিয়া আছে চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশী তন্ত্ৰসমূহ মাজত পাৰ্থক্য দেখুওৱা। এইটো দিয়া আছে আমাৰ চিত্ৰ এটা, তোমালোকে চাই ল'বা। ইয়াৰ উত্তৰটো হ'ব কি আমাৰ হৃদপিণ্ডৰ ছন্দময় প্ৰসাৰণ আৰু সংকোচন ঘটোৱা হৃদপেশীৰ প্ৰধান কাম। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 12 কি দিয়া আছে গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা। তাৰপিছত ইয়াৰ উত্তৰটো চোৱা, তোমালোকে কি দি আছে, এইটো তোমালোকে পাৰ্থক্যটো চাই ল'বা। এইটো যিকেইটা সৰু হয় সেইকেইটা তোমালোকে পঢ়ি ল'বা। আৰু ইয়াৰ চিত্ৰ এটা দি আছে নিউৰনৰ, তোমালোকে চাই ল'বা। এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 14 তলত দিয়া সমূহৰ কলাৰ নাম লিখা। এই নম্বৰত দি আছে আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত। এইটো হ'ব অচ্ছাদক কলা। বি নম্বৰটো হ'ব পেশী আৰু অস্থিক কি কলাৰে সংযোগ কৰিছে। এইটো হ'ব টেণ্ডন, আৰু উত্তৰটো হ'ব ইয়াৰ ফ্ল'ৰেম। আৰু 2 নম্বৰত দি আছে আমাৰ দেহৰ চৰি থকা সংযোগ কলাবিলাকৰ নাম কি। এইটো হ'ব মেদ কলা। ই নম্বৰত কি দি আছে আমাৰ জুলীয় মেট্ৰিক্স থকা সংযোগ কলাবিধৰ নাম কি। এইটো হ'ব আমাৰ তেজ। F নম্বৰত কি দি আছে মগজুত কি কলা থাকে। এইটো হ'ব আমাৰ স্নায়ু কলা মগজুত থাকে। তাৰপিছত 15 নম্বৰত কি দি আছে আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত। এইটো হ'ব সৰল ছটিয়া আচ্ছাদক কলা। 16 নম্বৰত কি দি আছে তলত দিয়া প্ৰাণীৰ অংগসমূহত থকা কলাবোৰৰ নাম লিখা ছাল অস্থি বন্ধৰ আৱৰণ। উত্তৰ দিয়া আছে আমাৰ এইটো তোমালোকে
চাই ল'বা। যেনেকুৱা ছাল হ'ব আমাৰ, এইটো আগতে পাই আহিছা। অস্থিটো সংযোজক কলা, বঞ্চৰ আৱৰণ এইটো হ'ব ঘনাকাৰ অশ্বদাক। 15 নম্বৰত দিয়া আছে কি তলৰ তালিকাখন পূৰ্ণ কৰা। এইটো তোমালোকে আহাত চান্স ইমান এটা নাই এক্সামত, তথাপি তোমালোকে এনে চাই ল'বা। ইয়াৰ উত্তৰটো হ'ব এইবিলাক, তোমালোকে চাই ল'বা। তাৰপিছত আমাৰ আহিব কি অতিৰিক্ত প্ৰশ্নৰ উত্তৰ। তাৰপিছত তোমালোকে চোৱা দিয়া আছে 1 নম্বৰত কলা কাক বোলে। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, জীৱৰ কোষৰ আকৃতি, আকাৰ, উৎপত্তি, স্থান আৰু কাৰ্যৰ ফালৰ পৰা একে গুণ বিশিষ্ট তেনে কোষবিলাকৰ সমষ্টিক একেলগে কলা বুলি কোৱা হয়। 2 নম্বৰ কি দি আছে, উদ্ভিদ কলা আৰু প্ৰাণী কলা কি? উদ্ভিজ্জ কলা উদ্ভিদ দেহত বিৰাজ কৰা কলাক উদ্ভিদ কলা বোলে। আৰু ইজি কোৱেশ্চন, উদ্ভিদ দেহত বিৰাজ কৰা কলাক উদ্ভিদ কলা বোলে আৰু প্ৰাণী দেহত বিৰাজ কৰা কলাক প্ৰাণী কলা বোলে। 3 নম্বৰত দি আছে কি ভাজক কলা কাক বোলে বা কি? ইয়াৰ স্থান ক'ত? বিভাজনক্ষম কোষৰ সমষ্টিয়ে হল ভাজক কলা। ই উদ্ভিদৰ অংগৰ অগ্ৰ অংশত থাকে। তাৰপিছত আমাৰ কি আছে 4 নম্বৰত কি দি আছে, 4 নম্বৰৰ উত্তৰটো তলত আছে, ইয়াত ভালকে দেখা পোৱা নাযায়, সেইকাৰণে তোমালোকে ডাইৰেক্ট আহা কি তোমালোকে কুৱেশ্যনটো চাই লোৱা, সেইটো তোমালোকে বিচাৰি উলিয়াবা। আহিব আমাৰ 5 নম্বৰ কুৱেশ্যন, কোনবিধ গৌণ ভাজক কলাই উদ্ভিদৰ কাণ্ড বা গা গছ শকত হোৱাত অৰিহণা যোগায়? এইটো হ'ব আমাৰ পাৰ্শিষ্ট ভাজক কলাই। 6 নম্বৰ কি দি আছে, লিগনিন কি? ই উদ্ভিদৰ কোনবিধ কলাত বেছি পৰিমাণে থাকে? ইয়াৰ উত্তৰটো হ'ব উদ্ভিদৰ কোষবোৰত জমা হোৱা বিবিধ ৰাসায়নিক পদাৰ্থৰ বাবে কোষবেৰ ডাঠ হয়, তাকে লিগনিন বোলে। 7 নম্বৰত কি দি আছে আমাৰ, উদ্ভিদৰ স্কেল ৰেনকাইমা কলাত লিগনিন বেছি পৰিমাণে থাকে। কেইবিধ ভাজক কলাই উদ্ভিদৰ কাণ্ড আৰু মূলৰ দৈৰ্ঘ্যৰ অংশ লয়? ইয়াৰ উত্তৰটো হ'ব অগ্ৰাস্ত ভাজক কলাই। তাৰপিছত আমাৰ 4 নম্বৰত কি দি আছে, উদ্ভিদৰ দেহত কোনবিধ সংবহন কলাই পাতত প্ৰস্তুত হোৱা খাদ্যবস্তু দেহৰ অন্যান্য স্থানলৈ পৰিবহন কৰে? এইটো হ'ব আমাৰ ফ্লেবেম। তাৰপিছত 10 নম্বৰত কি দি আছে, সংবহন কলা কি? উত্তৰটো হ'ব আমাৰ চালনী নলিকা, সংগী কোষ, ফ্লেমেপ, প্ৰেৰণ কাইমা আৰু বাছতন্ত্ৰৰে উদ্ভিদ দেহত গঠিত কলাক সংবহন কলা বোলে। তাৰপিছত আমাৰ 11 নম্বৰত কি দি আছে, বায়ু কলা পোৱা এবিধ উদ্ভিদৰ নাম? এইটো হ'ব পানী মেটেকা। কোনবিধ কলাৰ পৰা তন্ত্ৰ কলাৰ উৎপত্তি হয়? এইটো হ'ব স্কলেৰেন কাইমা কলাৰ পৰা হয়। 3 নম্বৰত কি দি আছে, অৱস্থান অনুসৰি ভাজক কলাক কেইভাগত ভাগ কৰিব পাৰি, কি কি? ইয়াৰ উত্তৰটো হ'ব অৱস্থান অনুসৰি ভাজক কলাক 3 ভাগত ভগাব পাৰি। ইয়াৰ উত্তৰখিনি হ'ল 1 নম্বৰত অগ্ৰস্থ ভাজক কলা, 2 নম্বৰত দি আছে নিৱেশিত ভাজক কলা আৰু 3 নম্বৰত দি আছে পাৰ্শাস্ত ভাজক কলা। তাৰপিছত আমাৰ 14 নম্বৰত কি দি আছে, উৎপত্তি অনুসৰি ভাজক কলাক কেইভাগত বিভক্ত কৰিছে? ইয়াৰ উত্তৰটো হ'ব উৎপত্তি অনুসৰি ভাজক কলাক 2 ভাগত ভগোৱা হৈছে। প্ৰথমটো হৈছে প্ৰাথমিক ভাজক কলা আৰু 2 নম্বৰটো হৈছে গৌণ ভাজক কলা। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 15ত কি দি আছে, উদ্ভিদৰ কাণ্ডৰ গাঁঠিত তলে ওপৰে পোৱা ভাজক কলাবিলাকক কি বোলে? এইটো হ'ব আমাৰ নিৱেশিত ভাজক কলা বুলি কোৱা হয়। তাৰপিছত ইয়াৰে 1 নম্বৰ কি দিছে, গ্ৰন্থি কলা বিলাকৰ নাম লিখা? এইটো হ'ব
বহিঃগ্ৰন্থি। 17 নম্বৰত কি দি আছে আমাৰ পতংগভোজী উদ্ভিদৰ দেহত থকা গ্ৰন্থি ৰোমবিলাকত কি পদাৰ্থ থাকে, এইটো হ'ব উৎসেচক বা পাচক ৰস। তাৰপিছত আমাৰ 18 নম্বৰত কি দি আছে জাইলেম কলা পুনৰ বিভাজিত হ'ব পাৰেনে, এইটো হ'ব আমাৰ নোৱাৰে। ইয়াৰ পিছত আহিব আমাৰ 19 নম্বৰত চমুটকা লিখা। ক নম্বৰত কি দি আছে ভাজক কলা, খ নম্বৰত দিছে দীৰ্ঘ কোষ, গ নম্বৰত দিছে দীৰ্ঘ কোষ, উ নম্বৰত দি আছে তৰক্ষীৰ, 6 নম্বৰত দি আছে বাষ্ট আৰু 6 নম্বৰত দি আছে জটিল কলা, বৰ্গীয় নম্বৰত দি আছে জাৰি কলা, নিয় নম্বৰত দি আছে সংবহন কলা আৰু ত নম্বৰত দি আছে জাইলেম কলা, ঠ নম্বৰত দিছে ফ্লেবেম। এইবিলাক তোমালোকে চাই লোৱা। ইয়াৰ পিছত আমাৰ আহিব কি খ নম্বৰটো যেনেকুৱা দি আছে আমাৰ স্ক্লেৰ'কাইমা। এই কলাৰ কোষৰ দীৰ্ঘছেদৰ দীঘলীয়া আৰু 2 মূৰ জোঙা হয়, প্ৰচেছত সৰভুজাকৃতিৰ হয়। তাৰপিছত তোমালোকে চোৱা, এইবিলাক তোমালোকে চাই ল'বা, গোটেইখিনি পঢ়িবলৈ গ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব আৰু এইবিলাক অতিৰিক্ত কোৱেশ্চন তোমালোকে যিসকলে ভাল নম্বৰ পাব বিচৰা তেওঁলোকে চাবা, আৰু যিহঁতে খালি জাষ্ট কোনোমতে পাছ কৰিব বিচাৰে তেওঁলোকে খালি অনুশীলনীখিনি চালে হৈ যাব। আৰু যিসকলে মানে ভাল নম্বৰ চাব বিচাৰে তেওঁলোকে এইবিলাক অলপ অলপকৈ চাই যাবা। ইয়াৰ পিছত আমি আলোচনা কৰিম 1 মাৰ্কৰ কুৱেশ্চন, তোমালোকে চাই ল'বা। পিছত আছে 1 মাৰ্কৰ কুৱেশ্চনখিনি মই তোমালোকক কৈ দিম। যেনেকুৱা ইয়াত আহিলে আমাৰ 20 নম্বৰটো উদ্ভিজ্জ কলা কি, কেই প্ৰকাৰৰ ৰৈখিক চিত্ৰৰে উদ্ভিদৰ বিভিন্ন কলাসমূহ শ্ৰেণী বিভাজন কৰি দেখুওৱা। ইয়াৰ উত্তৰটো হ'ব বহুকোষী উদ্ভিদৰ আকৃতি, আকাৰ, গঠন, উৎপত্তি স্থান আৰু কাৰ্যৰ ফলৰ পৰা একে গুণ বিশিষ্ট কোষৰ সমষ্টিক উদ্ভিদ কলা বোলে। তাৰপিছত দি আছে উদ্ভিদ কলা প্ৰধানত 2 প্ৰকাৰ, ক নম্বৰ হ'ল ভাজক কলা আৰু খ নম্বৰ হ'ল স্থায়ী কলা। 21 নম্বৰত কি দি আছে আমাৰ ভাজক কলা কাক বোলে, উৎপত্তি আৰু অৱস্থান অনুসাৰে ভাজক কলা কিদৰে শ্ৰেণী বিভাজন কৰা হয়। ইয়াৰ উত্তৰটো হ'ব উদ্ভিদ দেহৰ জীৱৰ কোষ বিভাজনক্ষম বা ভাজনশীল সেইবোৰ কোষৰ সমষ্টিৰে গঠিত কলাক ভাজক কলা বোলে। তোমালোকে এইখিনি লিখি দিবা, 2 মাৰ্কছ পাই যাবা। তাৰপিছত আমাৰ কি আছে 22 নম্বৰত দি আছে স্থায়ী কলা কাক বোলে, বিভিন্ন প্ৰকাৰৰ স্থায়ী কলাসমূহৰ নাম লিখা। এইটো উত্তৰ আছে, তোমালোকে চাই লোৱা। উদ্ভিদৰ ভাজক কলাৰ পৰা উৎপত্তি হোৱা কোষসমূহৰ বিভাজন ক্ষমতাসমূহ অতিক্ৰম কৰাৰ লগে লগে ক্ৰমে লোপ পাই আহে। এনে কোষবোৰে এটা নিৰ্দিষ্ট আকাৰৰ ধৰণ কৰি স্থায়ী কোষত পৰিণত হয়। ইয়াৰ পৰা লিখি দিবা, তোমালোকে 2 মাৰ্কছ পাই যাবা। এইটো কৈছে ইমান এটা ইম্পৰ্টেণ্ট নহয়, জাষ্ট তোমালোকে চোৱাৰ কাৰণে চাব পাৰা। তাৰপিছত আমাৰ দি আছে যেনেকুৱা পাৰ্থক্য লিখা, প্ৰাথমিক ভাজক কলা আৰু গৌণ ভাজক কলাৰ মাজত পাৰ্থক্য। এই পাৰ্থক্যৰ পৰা তোমালোকৰ এই দুটা লিখি ল'বা, ইয়াৰ পৰা কমন পৰিব। তাৰপিছত যি আছে আমাৰ ভাজক কলা আৰু স্থায়ী কলাৰ মাজত পাৰ্থক্য চাই ল'বা, তোমালোকে যিটো সুবিধা হয় সেইটো তোমালোকে লিখিবা। তাৰপিছত দিয়া আছে সৰল কলা আৰু জটিল কলা। সৰল কলা আৰু জটিল কলাৰ মাজত দি আছে পাৰ্থক্য, এই দুটা দি আছে, ইয়াৰ পৰা যিটো সহজ তোমালোকে সেইটো লিখিবা। তাৰপিছত দি আছে আমাৰ আৱৰণী কলাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো দি আছে 1 নম্বৰত আৱৰণী কলাৰ কোষবোৰ পৰস্পৰৰ লগালগিকৈ থাকে আৰু ইহঁতৰ কোষ মধ্যৱৰ্তী স্থান নাথাকে। তাৰপিছত আহিল আমাৰ 26 নম্বৰ সৰল আৱৰণী কলা কাক বোলে, দুবিধ সৰল আৱৰণী কলাৰ নাম লিখা। ইয়াৰ উত্তৰত দিয়া আছে এটা মাত্ৰ কোষীৰ স্তৰেৰে গঠিত আৱৰণী কলাক সৰল আৱৰণী কলা বোলে। দুবিধ সৰল আৱৰণী কলা হ'ল চটিয়া আৱৰণী কলা আৰু খ নম্বৰত হস্তম্বাকাৰ আৱৰণী কলা। 7 নম্বৰত কি দিয়া আছে আমাৰ তলত দিয়াবোৰৰ
গঠন আৰু কাৰ্য উল্লেখ কৰা। ক নম্বৰত দি আছে চটিয়া আৱৰণী কলা। খ নম্বৰত দি আছে ঘনক আকাৰ আৱৰণী কলা আৰু গ নম্বৰত দি আছে চিলিয়াযুক্ত আৱৰণী কলা। ঘ নম্বৰত দিয়া আছে গ্ৰন্থিময় আৱৰণী কলা। ইয়াত কি হ'ব আমাৰ ক নম্বৰত? ক নম্বৰ চটিয়া আৱৰণী কলা প্ৰাণী দেহৰ মুখ গহ্বৰৰ প্ৰাচীৰ হাওঁফাওঁৰ ভিতৰৰ বায়ু কোষৰে আৰু ৰক্ত কেলিকাৰ অভ্যন্তৰীণ বেৰত এই কলা পোৱা যায়। তাৰপিছত দি আছে ঘ নম্বৰটো ঘনাকাৰ আৱৰণী কলা। কিছুমান সৰল আৱৰণী কলা ঘনক আকাৰৰ কোষেৰে গঠিত। এইবিধ আৱৰণী কলা থাইৰয়েড গ্ৰন্থি, ধৰ্মগ্ৰন্থি, লালতী গ্ৰন্থি, যকৃত ইত্যাদি অন্ত আৱৰণত পোৱা যায়। তাৰপিছত 28 নম্বৰত কি দি আছে আমাৰ অগ্নিভূত আৱৰণী কলাৰ গঠন আৰু কাৰ্য বিষয়ে লিখা। তোমালোকৰ এইটো ইমান ইম্পৰ্টেণ্ট নহয়, নিলিখিলেও হৈ যাব, এইটো জাষ্ট চাই লোৱা। 29 নম্বৰত দি আছে সংযোজক কলা কাক বোলে, ইয়াৰ গঠন বৰ্ণনা কৰা। এইটো তোমালোকে চাই ল'বা। সকলো প্ৰাণী দেহে বিভিন্ন অংগ প্ৰত্যংগ গঠিত জীৱৰ কলাই শৰীৰত বিভিন্ন অংগতন্ত্ৰ আৰু কলাসমূহক পৰস্পৰৰ বান্ধ খুৱাই ৰাখে। তেনে কলাক সংযোজক কলা বোলে। তাৰপিছত 30 নম্বৰত কি দি আছে মুখ্য প্ৰাণী কলা চাৰিবিধৰ নাম লিখা। এইটো হ'ব আৱৰণী কলা, সংযোজন কলা আৰু পেশী কলা। তাৰপিছত 30 নম্বৰত কি দি আছে আৱৰণী কলাৰ চাৰিটা মুখ্য চৰিত্ৰ উল্লেখ কৰা। 1 নম্বৰত দি আছে কি কোষবোৰৰ আকাৰ কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। কোষবোৰৰ মাজত কোষ মধ্যৱৰ্তী স্থান নাথাকে। আৰু 2 নম্বৰত কোষবোৰ এক কোষ কেন্দ্ৰিক হয়। 32 নম্বৰত কি দি আছে আমাৰ সংযোজক কলাৰ সাধাৰণ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। তাৰপিছত আমাৰ কি দি আছে 33 নম্বৰত প্ৰাণী দেহৰ যিকোনো অংগৰ বাহিৰে ভিতৰে থকা বেৰ কি কলাৰে গঠিত? এইটো হ'ব আৱৰণী কলাৰে গঠিত। তাৰপিছত আমাৰ কি আছে 35 নম্বৰত মেৰুদণ্ডী প্ৰাণীৰ অন্তঃকংকাল কি কলাৰে গঠিত? এইটো হ'ব কংকাল তন্ত্ৰৰে গঠিত। 26 নম্বৰ টেণ্ডন আৰু লিগামেণ্ট কি? টেণ্ডন আৰু লিগামেণ্ট হৈছে প্ৰকৃত সংযোজক কলা। তাৰপিছত 37 নম্বৰত কি দি আছে তেজ চেকুৰা মৰা প্ৰক্ৰিয়াত ভাগ লোৱা প্লাজমাৰ প্ৰটিন দুবিধৰ নাম হ'ব কানব্ৰিন জেন আৰু থ্ৰেমব্ৰিন। 38 নম্বৰত কি দি আছে প্লাজমাত থকা কেইবিধ প্ৰটিনে দেহত সুৰক্ষা দিয়ে? এইটো হ'ব গলবিয়লিন। তাৰপিছত 40 নম্বৰত কি দি আছে আমাৰ কোনবিধ ৰক্তকণিকাই তেজ চেকুৰা মাৰাত সহায় কৰে? এইটো হ'ব অনুচক্ৰিকা। এতিয়া আহিলে আমাৰ খালী ঠাই পূৰ কৰা। এইবিলাক মই জাষ্ট এনচাৰ কৰি দিছোঁ, তোমালোকে লিখি মুখস্থ কৰি ল'বা। এইটো হ'ব আমাৰ চটিয়া, এইটো হ'ব আমাৰ টেণ্ডন, এইটো হ'ব লিগামেণ্ট, এইটো হ'ব কি আমাৰ কংকাল, তাৰপিছত এইটো হ'ব কি উপস্থিতি বা অস্থি, এইটো হ'ব পৰিঅস্থি, এইটো হ'ব পৰি উপস্থিতি, এইটো হ'ব ফ্ৰাইব্ৰিন বা জেন প্ৰ বা থ্ৰাম্বিন। তাৰপিছত হ'ব আমাৰ তেজৰ 0.5% প্লাজমা, এইটো হ'ব 55% প্লাজমা। তাৰপিছত হ'ব 45, এইটো হ'ব মেদ কলা। তাৰপিছত হ'ব আমাৰ কি তোমালোকে এইবিলাক চাই ল'বা। এতিয়া হ'ব আমাৰ হয়নে নাই এইবিলাক তোমালোকে চাই ল'বা। এইবিলাক ক'লে বহুত ডাঙৰ হৈ যাব ভিডিঅ'টো। আৱৰণী কলাৰ কোষবোৰৰ কোষ মধ্যবৰ্তী স্থান থাকেনে? এইটো হ'ব হয় থাকে। এইটো হ'ব আৱৰণী কলাৰ ৰক্ত কেশিকাৰে বিশিষ্ট, এইটো হ'ব নহয়। তাৰপিছত এইটো হ'ব হয়, এইটো হ'ব তোমালোকে কুৱেশ্যনটো পঢ়ি ল'বা, এনচাৰটো আছে নহয়। এইটো হ'ব কি পাকস্থলীৰ অন্ত আৱৰণৰ হস্তম্বাকাৰ আৱৰণী কলা থাকে, এইটো হ'ব হয়, এইটো হ'ব হয়।
তাৰপিছত আহিব আমাৰ কি 43 নম্বৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। তোমালোকে চাই ল'বা এইবিলাক অলপ। মই লাহে লাহে গৈ আছোঁ ভিডিঅ'টো, নহ'লে এইবিলাক পঢ়িবলৈ গ'লে ভিডিঅ'টো বহুত ডাঙৰ হ'ব। তোমালোকে এইবিলাক চাই এনচাৰখিনি কপিত লিখি ল'বা আৰু মুখস্থ কৰি ল'বা। ইয়াৰ পৰাই তোমালোকৰ গোটেইখিনি কমন পৰিব। আৰু যিসকলে ভাল নম্বৰ পাব বিচাৰে তেওঁলোকৰ কাৰণে ভিডিঅ'টো গোটেইখিনি চোৱা খুবেই ইম্পৰ্টেণ্ট। আৰু যিসকলে জাষ্ট খালি পাছ কৰিব বিচাৰে তেওঁলোকে ওপৰৰখিনি চালে হৈ যাব। জাষ্ট অনুশীলনী যিখিনি আছে সেইখিনি চালে সিহঁতৰ হৈ যাব আৰু বাকীখিনি চাব নালাগে। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো বেছি দূৰ নাই আৰু তোমালোকে গোটেইখিনি চাব পাৰা কি কি আছে নাই, আৰু অলপ আছে ভিডিঅ'টো শেষ হৈ যাব। এতিয়া আহিব আমাৰ কি নম্বৰ কুৱেশ্যন। নাই ছাত্ৰ ছাত্ৰী ভিডিঅ'টো শেষ হৈ গ'ল, তোমালোকৰ আছে আৰু চাই ল'বা এইটো কুৱেশ্যন। ইয়াৰ পিছৰ কুৱেশ্যন কি দিয়া আছে এইখিনিয়ে শেষ ভিডিঅ'টো। তোমালোকে যিবিলাক ছাত্ৰ ছাত্ৰী এইবিলাক অতিৰিক্ত কুৱেশ্যন সেইকাৰণে আমি ডিটেইলছত কোৱা নাই, জাষ্ট খালি এনে কৈ দিছোঁ, তোমালোকে চাই ল'বা। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু কি কৰিবা তোমালোকে যিসকলে বুজি পাইছা সিহঁতে বুজি পাইছাই, আৰু যিসকলে বুজি পোৱা নাই তেওঁলোকক কেনেকুৱাকৈ ভিডিঅ' লৈ আহিলে বুজি পাবা তোমালোকে মোক কমেণ্টত জনাই দিবা। মই তোমালোকৰ কাৰণে ঠিক তেনেকৈ ভিডিঅ' বনাই লৈ আহিম। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ।